উপন্যাসৰ বিশেষকৈ তুলনা কৰোঁ। বাইদেউ যিহেতু স্থিতি সম্পৰ্কে আমি প্ৰথমতে পাতিছোঁ যে স্থিতি সম্পৰ্কে অৱগত হ'বলৈ হ'লে আমি অকণমান তুলনা কৰি যোৱাৰ ফালে আমি হয়তো ধৰিব পাৰিম আমি কোনফালে যাবলগীয়া আছে বা আমাৰ বাটটো কেনেকুৱা হৈ আছে। গতিকে আপুনি বংগৰ উপন্যাসৰ সৈতে অকণমান যদি ভাৱে তুলনা কৰে কেনেধৰণৰ আপুনি বৈচিত্ৰ্য দেখা পায়? তুমি খুব ভাল প্ৰশ্নই কৰিছা এইটো। যেতিয়া অৰূপাই কৈ আছিলে তেতিয়া তেওঁ এটা কথা বৰ সুন্দৰকৈ কৈছিলে যে আমাৰ অভিজ্ঞতাটো আচলতে অকণমান সীমিত হৈ আছে। যিটো মহাজীৱনৰ স্পন্দন আমাৰ অসমীয়া উপন্যাসত কম হৈ আছে, সেই কথাটো মই প্ৰায়ে অনুভৱ কৰোঁ। আমাৰ অসমীয়া উপন্যাসৰ তুলনাত অৱশ্যে বংগৰ যিখিনি উপন্যাস সেইখিনি কিছু আগতেই আৰম্ভ হৈছে, আৰু তেওঁলোকৰ যিটো পুৰঠ অৱস্থা সেইটো আমি কিছু পিছত পাইছোঁ তেওঁলোকতকৈ। এটা সাম্প্ৰতিক সময়ত এটা প্ৰৱণতা দেখা গৈছে যে আমাৰ অসমীয়া উপন্যাসতকৈ যিখিনি বাংলা উপন্যাস আছে ভাৰতৰ আৰু বাংলাদেশৰ উপন্যাস অত্যন্ত জনপ্ৰিয় এতিয়া পাঠকৰ মাজতো। তেওঁলোকৰ যিটো জীৱনৰ প্ৰতি দৃষ্টিভংগী সেইটো আমাতকৈ এতিয়া কিছু পৰিমাণে পৃথক। অসমীয়া উপন্যাসত এটা কঠোৰ জীৱনবোধ, বাস্তৱৰ এটা কঠোৰ অনুশীলন, আমাৰ সমস্যা, আমাৰ হতাশা, আমাৰ জীৱনলৈ অহা প্ৰত্যাহ্বান, আমাৰ আৰ্থিক দাৰিদ্ৰ্য, এইখিনি আমাৰ প্ৰধান হৈ আছে অসমীয়া উপন্যাসত। আৰু অসমীয়া উপন্যাসত সদায় এটা অসন্তুষ্টিৰ মনোভাৱ, সদায় নহয় বহু ক্ষেত্ৰতে এটা অসন্তুষ্টিৰ মনোভাৱ, এটা অসুখী মনৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আৰু অসমীয়া উপন্যাসৰ কথা হৈছে কি, আমাৰ কেইটামান পোন ধাৰা আমি লৈ লৈছোঁ। সেই পোন ধাৰাবিলাকৰ ভিতৰত তাৰ কেইটামানৰ অনুশীলন সীমিত হৈ গ'ল। যেনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই যিটো ৰাজনৈতিক উপন্যাসৰ ধাৰাটো আনিছিলে, ৰাজপথে ৰিঙিয়াই প্ৰতিপদ ইত্যাদি, সেইটো যেন কিছু পৰিমাণে সীমিত হৈ গৈছে। আৰু আমাৰ একেবাৰে যিখিনি মানে ধৰা বন্ধা ধাৰা সকলোৱে জানো, সেইকেইটাতে আমি সিদিনাখনলৈকে আছোঁ। নতুন পুৰুষৰ কথাটো মই পিছলৈ আনিম। কিন্তু বাংলা উপন্যাসত তেওঁলোকৰ বিষয় বৈচিত্ৰ্যটো ইমানেই বিচিত্ৰ। তেওঁলোকে মানে আমাৰ এটা কাহিনী লাগে, এটা অসমীয়া উপন্যাসত এটা ডাঙৰ কাহিনী নহ'লে উপন্যাসখনে ডালপাত মেলিব নোৱাৰে। কিন্তু বাংলা উপন্যাসত এটা আৰ্ট আছে, তেওঁলোকৰ এটা লেখাৰ টেকনিক মই দেখিবলৈ পাওঁ। বিষয় বস্তুটো নগণ্য, তেওঁলোকে লেখাৰ কৌশলত, কথা কোৱাৰ কৌশলত এটা সৰু কাহিনী এটা আগুৱাই লৈ যাব পাৰে আমনি নলগাকৈ। গতিকে এখন উপন্যাসৰ যিটো আকৰ্ষণ হ'ব লাগে পাঠকৰ মাজত, সি প্ৰথম কথা হৈছে পঢ়ি ভাল লাগিব ধৰিব, পাঠকক পঢ়িব লাগিব। আমি তথ্যও দিম, তথ্য যদি প্ৰধান হৈ যায়, আমাৰ সেইটো হোৱা মই দেখিবলৈ পাওঁ অসমীয়া উপন্যাসত। তথ্য যেতিয়া প্ৰধান হৈ যাব, কেইপৃষ্ঠামানলৈকে যেতিয়া উপন্যাসৰ আমেজটো নাহিব, তেতিয়া পাঠক এটাত আকৰ্ষণ হৈ যায়। কিন্তু বাংলা উপন্যাসত সেই তথ্যৰ লগে তেওঁলোকে আনন্দদায়ক গুণেৰে কাহিনী কথনৰ শৈলীটো বৰ সুন্দৰকৈ ৰাখিবলৈ পাৰিছে। আৰু এটা মই পাৰ্থক্য দেখিবলৈ পাওঁ, জীৱনৰ কিছুমান গোপন সত্য আমি কিছু আবোৰত ৰাখি কোৱাটো অসমীয়া লেখকৰ এতিয়ালৈকে এটা লক্ষণ হৈ আছে। আৰু প্ৰয়োজনতো সেই আৰ্কাবোৰ জানিব লাগিব, সেইটো বেলেগ কথা। অসমীয়া মহিলা লেখক আৰু বাংলা মহিলা লেখকৰ তুলনা কৰিলে অলপ বৰ আচৰিত লাগে। তেওঁলোকৰ কেইগৰাকীমান আগশাৰীৰ মহিলা লেখক আছে যি জীৱনৰ সেই গোপন দিশটো অতি নিৰাৱৰণভাৱে, এইবোৰ সঁচা কথাবোৰ সঁচাই, পুৰুষৰ বা এক শ্ৰেণীৰ পুৰুষৰ বুলি ক'লেতো নহ'ব, তাৰমানে অত্যাচাৰী পুৰুষৰ শোষণত মহিলাৰ যিটো শাৰীৰিক দুৰ্দশা হয়, সেই কথাটো আমাৰ মহিলা লেখকে কয়, আমাৰ পুৰুষ লেখকে কয়, বাংলা লেখকে কয়। কিন্তু তেওঁলোকৰতো সাহসী বুলিও ক'ব পাৰি, বেছি নিৰাৱৰণ, সেইটো কিন্তু মই প্ৰায়ে অনুভৱ কৰোঁ। আৰু তেওঁলোকৰ মানে বাংলা সাহিত্যৰ আকৌ কৈছোঁ যিটো গদ্যশৈলী, তেওঁলোকে ঘৰুৱা মাত কথাৰ যিটো প্ৰয়োগ, উপন্যাসৰ মাজতো অলপ কথোপকথন, অলপ সংলাপ থাকে। মই দেখোঁ অসমীয়া উপন্যাসত কেইগৰাকীমান লেখকৰ বাহিৰে বাকী অংশত এই সংলাপবোৰ বৰ যান্ত্ৰিক, মানুহে ভাবি গুৰি সেইদৰে কথা নকয়।
মানুহে কথা কোৱাৰ ধৰণ আৰু উপন্যাসত লেখা ধৰণটোৰ মাজত এটা পাৰ্থক্য আহি পৰে, যান্ত্ৰিকতা এটা আহি পৰে। পঢ়ি যাওঁতে আমাৰ বৰ আমনি লাগে এই কথাটো, যদি আমাৰ জীৱনৰ প্ৰতিফলন তাত আমি দেখা নাপাওঁ। আৰু বাংলা উপন্যাসত এই মানে যিটো মহাজীৱনৰ স্পন্দন আছে, ইমান বিবিধ তেওঁলোকৰ বৈচিত্ৰ্য, বিষয় বৈচিত্ৰ্য বহুত বেছি বিবিধ। আৰু এটা মই সদায়ে অনুভৱ কৰোঁ, অসমীয়া উপন্যাস বুলিয়ে নহয়, অসমীয়া সাহিত্যত আনন্দদায়ক গুণটো বৰ কম, আনন্দ কমে। বেজবৰুৱাই তাহানিতে কৈ গৈছিল যে অসমীয়া মানুহে হাঁহিব নাজানে, বৰ চিৰিয়াছ। আৰু মই দেখোঁ অসমীয়া উপন্যাসে আমাক সদায় চিন্তাক্লিষ্ট কৰে। চিন্তাক্লিষ্ট কৰক, আমাক ভাবিবলৈ দিয়ক, কিন্তু মনোৰঞ্জন এটাও সকলো সাহিত্যৰ প্ৰথম সম্পদ। পঢ়ি আমি আনন্দ পাব লাগিব, পঢ়ি যাওঁতে মনটো ভাল লাগি থাকিব লাগিব, মেছেজটো আমি পিছত পাম। আমাৰ কেইগৰাকীমানৰ বাহিৰে বাকী উপন্যাসিকে প্ৰথমতে সেই বাৰ্তাটো দিবলৈ যায়, মেছেজটো ইমান ঠৰঙা, ইমান উদং যে সেই সাহিত্যিক গুণ হেৰুৱাই পেলায়। সেইকাৰণে মই ভাবোঁ বাংলাদেশৰ উপন্যাস, বাংলা উপন্যাসৰ লগত তুলনা কৰিলে অসমীয়া উপন্যাস অকণমান এটা বন্ধ কোঠালিতে এতিয়াও আছে। আমাৰ দুৱাৰ খিৰিকীবিলাক সম্পূৰ্ণকৈ মেল খোৱা নাই। যেনে তেওঁলোকৰ উপন্যাসত যিটো এই এতিয়া প্ৰচলিত সেইবিলাক জীৱিকা, সমুদ্ৰতে জীৱন কটাই ফুৰা, ক্ৰুইজবিলাকত থকা এজন ৰান্ধনী বুলিয়ে কৈছোঁ শব্দটো, বা ক্ৰুইজবিলাকত ঘূৰি ফুৰা এজন মানুহে পৃথিৱীখন দেখি দেখি সেইটোৰ ভিত্তিটো এখন উপন্যাস লিখিব পাৰে। আকৌ একেবাৰে পদপথত দোকান দিয়া এটা ৰান্ধনীৰ জীৱন লাহে লাহে, বৰ ভাল উপন্যাস এখন, হাজাৰী ঠাকুৰৰ বিষয়ে লেখা, নামটো মনত অহা নাই, বিভূতিভূষণ বন্দ্যোপাধ্যায় তাহানিতে লেখা। এনেকুৱা ধৰণৰ ইমান সৰু কথা ইমান সূক্ষ্ম দৃষ্টিৰে চাই লেখে। তাৰ তুলনাত অসমীয়া লেখকসকলে সেই সূক্ষ্মতা উপন্যাসিকে আনন্দময়ভাৱে কিন্তু দাঙি ধৰা নাই। কিন্তু কেইগৰাকীমানক বাদ দিয়ে কৈছোঁ, বাৰে বাৰে সেইটো কথা কৈছোঁ, বিশাল সংখ্যাত চালে বাংলা উপন্যাসৰ পৰিসৰটো বহুত বেছি বহল হৈ আছে আমাতকৈ।